বেজবৰুৱা এগৰাকী কবি, নাট্যকাৰ আৰু গল্পলেখক আছিল। তেওঁৰ জন্ম 1864 চনত ব্ৰহ্মপুত্ৰৰ বুকুত নাৱত জন্ম হৈছিল। পিতা দীননাথ বেজবৰুৱাই সপৰিয়ালেৰে নাৱেৰে যাওঁতেই তেওঁৰ জন্ম হৈছিল বাবে লক্ষী পূৰ্ণিমাৰ ৰাতিয়েই তেওঁৰ জন্ম হৈছিল। লক্ষী পূৰ্ণিমাৰ ৰাতি জন্ম হোৱাৰ বাবে তেওঁৰ নাম লক্ষ্মীনাথ বেজবৰুৱা হৈছিল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে ক'বলগীয়া বহু কথাই আছে। নমস্কাৰ। আজি সভাত উপস্থিত থকা মোৰ মাননীয় শিক্ষাগুৰু আৰু নাটকৰ প্ৰশিক্ষক টিংকু শইকীয়া ছাৰলৈ মোৰ ফালৰ পৰা পোনপ্ৰথমে শ্ৰদ্ধা জনালোঁ আৰু মোৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি সকলোলৈ শ্ৰদ্ধা আৰু মৰম যাচিলোঁ। নমস্কাৰ। আজি এই সভাত উপস্থিত থকা শ্ৰদ্ধাৰ সন্মানীয় ৰাইজ, পোনপ্ৰথমে মই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ। বিশেষকৈ এই অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তালৈ মোৰ অনেক ধন্যবাদ থাকিল। অনুষ্ঠানৰ জৰিয়তে কণ কণ ল'ৰা ছোৱালীবোৰৰ প্ৰতিভাবোৰ দেখাবলৈ সক্ষম হ'ব। শ্ৰেষ্ঠ সকলোৱে হ'ব নোৱাৰে, কিন্তু শ্ৰেষ্ঠ হোৱাৰ চেষ্টা সদায় কৰিব লাগে। ইয়াকে কৈ মোৰ চমু ভাষণ সামৰণি মাৰিছোঁ। নমস্কাৰ। শ্ৰদ্ধাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ প্ৰশিক্ষক মহোদয়, মই প্ৰথমে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গ্ৰীষ্মকালীন কৰ্মশালাত মোৰ খুবেই ভাল লাগিছে। গ্ৰীষ্মকালীন কৰ্মশালাত নজনা কথা শিকিব পাৰিছোঁ। গ্ৰীষ্মকালীন কৰ্মশালাত প্ৰশিক্ষক ছাৰে আমাক খুব সুন্দৰকৈ খিনি কৈয়ে মন বক্তৃতা সামৰণি মাৰিছোঁ। নমস্কাৰ। গ্ৰীষ্মকালীন কৰ্মশালা আৰু প্ৰশিক্ষক মহোদয়, বিদ্যালয় অধ্যক্ষ মহোদয়, মোৰ দাদা বাইদেউসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, সকলোকে অনুহাৰে শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। গৰম বন্ধত আজি ঘৰত নাথাকি কৰ্মশালালৈ অহাৰ কাৰণে বহুত মানুহ লগ পাইছোঁ আৰু বহুত কথা শিকিছোঁ। আগলৈ কৰ্মশালা পাতিলে মই আকৌ যাম। ইমানতে কৈ সামৰণি মাৰিছোঁ। চব আহিব লাগিব অহাটো। খালি প্ৰথমতে কাৰ সাহস আছে মই চাইছোঁ। আপোনালোকে অলপ মোক বেছিভাগ মৰম লাগিব। এই
পাৰিবা চবে পাৰিবা চব ভাল ভাল আছে নমস্কাৰ আজি এই উপস্থিত থকা শিক্ষাগুৰু আৰু পিংকু ছাৰলৈ